তুমি মোৰ লগত ফ্ৰী হ'বলৈ বিচাৰিছা মোৰ ভাল লাগিছে কিন্তু মইহে তোমাৰ লগত এডজাষ্ট হ'বলৈ টান পাইছোঁ কাবেৰীক তই কি কৈছ চোৱা মা প্ৰত্যেকৰে একোটা নিজস্ব জীৱন থাকে আৰু সেই জীৱনটোত সম্বন্ধৰ দোহাই দি ইণ্টাৰফেয়াৰ নকৰাটোৱেই মই ভাল পাম বুজি পাইছা চাগে মইতো একো ভুল কৰা নাই শৰ্মিলাক মৃত্তিকৰ লগত গুৱাহাটীলৈ পঠিওৱাটোত আপোনাৰ কিয় ইমান আপত্তি আছে সেইটোহে মই বুজি পোৱা নাই আচলতে মলয়া আপত্তি নকৰিলেহে আচৰিত হ'ব লাগিছিল কিহৰ কাৰণে বুজিও নুবুজাৰ ভাও ধৰিছা যেতিয়া শুনা এজনী গাভৰু ছোৱালী এজন ডেকা ল'ৰাৰ লগত থাকিবলৈ পঠোৱাটো উচিত হয় নে নহয় সেইটো এবাৰ ভালকৈ ভাবিছা হেল্ল' অঁ বৰ্মা দুবাৰো ফোন কৰিলোঁ ক'ত আছিলিনো তই অঁ মই মাৰ লগত পাকঘৰত লাগি আছিলোঁ কওকচোন হেৰি নহয় তই তাইলৈ ফোন কৰিলি নেকি কালৈ ৰুণলৈ অঁ ভাবিহে আছোঁ কৰিম বুলি কৰা হোৱা নাই কিয় কওকচোন নহয় অঁ বৰ্তাই তাই ফোন নাপাই মনটো বৰ বেয়া কৰি আছে অঁ তাইও ফোন কৰা নাই নেকি কেনেকৈ কৰিবনো তাই আমাৰ সমস্যাটো সমাধান হ'ল বুলি গম নাপায় নহয় আৰু মোৰ নিজেও কথাটো তাইক ক'বলৈ বেয়া লাগিছে হেৰি নহয় তই তাইক নাম্বাৰ সলনি কৰা কথাটো কৈ দিবি নেকি হা বৰ্তাৰৰ আজি তাইৰ ফোন নাপালে টোপনিয়ে নাহিব চাগে ঠিক আছে হ'ব দিয়ক মই কৰি দিম বাৰু তই কৰিবি কিন্তু হা ঠিক আছে হ'ব বাৰু দিয়ক ৰাখক হ'ব দে মই থৈছোঁ এতিয়া শৰ্মিলা নামৰ ছোৱালীজনীৰ লগত এওঁক অকলে কেতিয়াও পঠিয়াব নোৱাৰি যিজনী ছোৱালীৰ লগত এওঁৰ বিয়া ঠিক হৈ আছিল সেইজনী ছোৱালীৰ লগত এওঁক অকলে কেনেকৈ পঠিয়াই দিওঁ নাই নাই মই যিকোনো উপায়েৰে যাবই লাগিব কিন্তু মায়ে যাবলৈ নিদিলে কেনেকৈ যাম মোৰ প্ৰতি তেওঁৰ ইণ্টাৰেষ্ট ভাল পোৱা সকলোবোৰ আছে নহ'লে শৰ্মিলাৰ নাম শুনি তেওঁ এনেকুৱা বিহেভ নকৰিলেহেঁতেন তেনেহ'লে প্ৰব্লেমটো কি হৈছে কিয় মোৰ ওচৰত তেওঁ ধৰা দিব খোজা নাই লাজ ভয় শংকা নে সকলোবোৰ কথা জানিবৰ কাৰণে মই তেওঁক অকলে পাবই লাগিব আৰু তেওঁক অকলে পোৱা এইটোৱে সুযোগ মায়ে যিমানেই বাধা নিদিলেও মই তেওঁক মোৰ লগত গুৱাহাটীলৈ লৈ যামেই মই এতিয়াই মাৰ লগত কথা পাতি ফাইনেল কৰিম মই আপোনাক কৈছিলোঁ নহয় কিছুমান সৰু সৰু কথাতে আপুনি বেছি ভাগি পৰে কিছুমান কথা সৰু বুলি ভাবিবলৈ টান নহয় গুণগুণে আহি পালোঁ বুলি খবৰ নিদিয়াটো ইমান একো ডাঙৰ কথা নহয় দিয়ক প্ৰতিটো খবৰ দিয়াৰ নিৰ্দিষ্ট সময় থাকে কিন্তু সময় পোৱা নাছিল কাৰণে কৰা নাছিল চাগে আৰু এতিয়া সময় পাইতো নকৰাকৈ থকা নাই নহয় কেতিয়াবাতো এনেকুৱা হ'বই পাৰে আৰু সেইখন ঘৰতনো কি পৰিস্থিতি হৈ আছে আমিতো ইয়াৰ পৰা নাজানো নহয় হ'ব একেখিনি কথাকে কৈ থাকিব নালাগে আপুনি কথাবোৰ বৰ বেছি গভীৰভাৱে লোৱাৰ বাবে বেছি দুখ পায় সেইবাবেহে কথাখিনি কৈছোঁ মা কি হ'ল ক তুমি গুণগুণক গুৱাহাটীলৈ যাবলৈ বাধা নিদিবা প্লিজ তইনো একেটা কথাকে বাৰে বাৰে কিয় কৈ আছ তুমি ভালকৈ বুজি পোৱা নাই কাৰণে ক'ব লগা হৈছে মা ইয়াত বুজিব লগা কি আছে শৰ্মিলাক তই লগত লৈ গ'লে তোৰ সুবিধা হ'ব সেইটো কথা তই নিজেও জান তেনে ক্ষেত্ৰত গুণগুণক লৈ যোৱাৰ কি প্ৰয়োজন আছে মা মোৰ লগত কোন গ'লে মোৰ সুবিধা হ'ব সেইটো মইহে জানো তাৰমানে তোৰ কথাৰ ওপৰত মাত মতাৰ অধিকাৰ মোৰ হেৰাই গ'ল মা প্লিজ কথাবোৰ বেছি জটিল নকৰিবা মই এটা ভাল কামত যাবলৈ ওলাইছোঁ গতিকে মোক সুস্থ মগজুৰে যাবলৈ দিয়া ময়ো সুস্থ মগজুৰে কৈছোঁ গুণগুণ গুৱাহাটীলৈ যোৱাৰ প্ৰয়োজন মই দেখা নাই গতিকে তাই যোৱাটো মই নিবিচাৰোঁ কিন্তু মা তুমি হ'ব আৰু একো কথা নকবি এয়াই মোৰ শেষ কথা ৰিচিভ কৰা নাইচোন কি বা হ'ল মোক কৈতো যাব পাৰে এবাৰ
গুণগুণ পলাশ ক'ত গৈছিলা তুমি ইমান ৰাতিপুৱাই ইমান ফোন কৰি আছো ফোনটো যদি ৰিচিভে কৰিব নোৱাৰা লগত কিয় লৈ গুণগুণ কি গুণগুণ মই কিমান চিন্তাত আছো তুমি জানানে ৰাতিপুৱাই গৈছা আৰু এতিয়ালৈকে গুণগুণ মই মন্দিৰলৈ গৈছিলোঁ মন্দিৰলৈ অঁ আজি গণেশ চতুৰ্থী নহয় জানো সেইকাৰণে ভাবিলোঁ এবাৰ মন্দিৰ দৰ্শন কৰি আহোঁ এনেও ইমান কাম বন বিচাৰি আছোঁ ক'তো একো কাম পোৱা নাই ভাবিলোঁ মন্দিৰ গ'লে কিজানিবা ভাল ফল আহেই আৰে তুমি মন্দিৰলৈ গৈছিলা মোকতো এবাৰ ক'ব লাগে ময়ো গ'লোহেঁতেন তোমাৰ লগত মই কেনেকৈ জানিম কথাটো মোৰ মনলৈ অহাই নাছিল লোৱা এইখিনি প্ৰসাদ আছে খাই ল'বা তুমি যাওঁ বুলি ক'লে সন্ধিয়া মোৰ লগত ওলাব পাৰা আজি চাগে গণেশ মন্দিৰটো ভক্তৰে ভৰি আছে ন আগতে ঘৰত থাকোঁতে প্ৰতিবাৰে মই আৰু বায়ে কি হ'ল ৰৈ গ'লা কিয় নাই আচলতে মন্দিৰ যাব লাগে পাপ খণ্ডন হয় মই মোৰ জীৱনটোত এনেকুৱা কিছুমান কাম কৰিছোঁ যাৰ কাৰণে মোৰ জীৱনটোত সকলোৰে সাও সপোনেৰে ভৰি আছে তেখেতৰ শ্ৰীচৰণলৈ গ'লে কিজানিবা মনটোত অকণমান শান্তি পাৱেই তুমি কথাষাৰ মোক কাট মাৰি কোৱা নাইতো মোৰ ব্যক্তিগত জীৱনৰ কথা কৈছোঁ মই আকৌ তোমাক কাট কিয় মাৰিম এনেও মই মোৰ জীৱনত কি ভুল কৰিলোঁ কি শুদ্ধ কৰিলোঁ নিজেই মই জানো মনো কোনদিনা এইবোৰ বস্তুৰ হিচাপ ৰাখি পাইছোঁ য'ত যি কৰে সকলোতো ৰুণজুনেই কৰে থৈছে চাগে ক'ৰবাত ভালকৈ কিন্তু ক'ত পাত হ'লে এতিয়া আমাৰ লগত শৰ্মিলাও যাব নেকি কিয় শৰ্মিলা গ'লে তুমি নোযোৱা মানে নহয় মই এনেইহে সুধিছোঁ যাব নেকি যাবও পাৰে अर्धांगिनी आगबढ़ाइसे लोटस मैट जेल SPF 50। ये क्रीम नहीं इनोवेटिव लाइट वेट जेल है जो इजीली एब्जॉर्ब हो जाए। आइडिया 4G डायनासोर अनवांटेड 21 डेज TVS अपाची मैट ब्लू निहार जैस्मिन मैन फोर्स कॉन्डम आरु इंडिका इजी हेयर कलर আজি যাম বুলি কোৱা নাই জানো কিয় একেটা কথাকে সুধি আছা আহিম বুলি কোৱাৰ পাছতো মাৰ অসুখ হ'ল দেউতাৰ অসুখ হ'ল বুলি কেইবাবাৰো কোৱা প্ৰমাণ আছেতো সেইকাৰণে সুধিব লগা হৈছে কিবা প্ৰব্লেম আহিলে নুবুজিলে কেনেকৈ হ'ব তাৰমানে এইবাৰো কিবা প্ৰব্লেম হোৱাৰ চান্স আছে নেকি মই কিন্তু কৈ দিছোঁ দেই কাবেৰী আজি যদি কিবা কাৰণত নাহা তেতিয়াহ'লে 1 মিনিটো সময় নষ্ট নকৰাকৈ ডিভৰ্চৰ কাৰণে ৰেডি হৈ যোৱা গতিকে ভূমিকম্পটো যদি পৃথিৱী তল পৰি যায় আজি কিন্তু তুমি ঘৰত সময়মতে পাবহি লাগিব কি হ'ল আহিবানে নাই যাম বুলি কৈছো নহয় এতিয়া ফোন ৰাখা প্লিজ এইবিলাক কথাৰ কাৰণে মোৰ তোমাৰ ওচৰলৈ যাবলৈ মন নাযায় তোমাৰ যে দুটা ৰূপ আন মানুহেতো দেখা নাপায় এইবাৰো যদি তুমি বুজাবুজিলৈ নাহা তেনেহ'লে ময়ো এইবাৰ এটা সিদ্ধান্তলৈ আহিব পাৰোঁ সেইটো কথা তুমিও মনত ৰাখিবা এওঁ কি যে কথাবোৰ কৈ থাকে নহয় খঙে উঠি যায় নিজৰ মাজতে কথা হজম কৰিব পৰাটো মানুহৰ এটা ভাল স্বভাৱ কিন্তু কিছুমান কথা আপোনজনক জানিবলৈ দিলেও কোনো অসুবিধা নহয় বৰঞ্চ সমস্যা সমাধানতহে সহায় কৰে মই কি ক'ব বিচাৰিছোঁ বুজি পাইছ নহয় এৰা কি হ'লনো হালধীয়া ফাইল এটা বিচাৰি পোৱা নাই হে ক'ত আছে বাৰু মই নাজানো নহয় চে ক'ত থলো পাহৰিলোৱেই নহয় তুমিওতো অলপ চাব পাৰা মনো কোনদিনা এইবোৰ বস্তুৰ হিচাপ ৰাখি পাইছোঁ য'ত যি কৰে সকলোতো ৰুণজুনেই কৰে থৈছে চাগে ক'ৰবাত ভালকৈ কিন্তু ক'ত পাত হ'লে এতিয়া নহ'লে তাইকে ফোন এটা কৰি সুধি লওঁ নেকি কোনো দৰকাৰ নাই আৰু সেই ফাইলটো নহ'লে যদি মোৰ এই কামটো নহয় তেনেহ'লে নালাগে ভাল কাম কৰিবলৈতো নিশিকিলেই কেৱল অশান্তি দি মাৰে ভাললৈ বুলিয়েতো তাই থৈছিল কি তাই যদি ভাললৈ বুলি থৈছিলেই তেনেহ'লে এতিয়া বিচাৰি পোৱা নাই কিয় আৰু শুনা ক'ৰবালৈ ওলোৱাৰ আগতে যিকোনো মানুহৰ নাম মোৰ আগত নল'বা। যোৱা, মই শৰ্মালৈকে ফোন এটা কৰোঁ।
মোৰ কথাবোৰ ভালকৈ বুজি পাইছ নহয়? পাইছোঁ দেউতা। মই অনুভৱ কৰিছোঁ ব্যৱসায়ৰ ক্ষেত্ৰত তোৰ চিন্তাধাৰাবোৰ ভাল। তই যদি কথাবোৰ চিন্তা কৰি কামত আগবাঢ়, ৰাইজ কৰিব পাৰিবি। আইল ট্ৰাই। গুড। এতিয়া আৰু কথা পাতি নাথাকোঁ, ওলাবোৰ হ'ল। ঘৰৰ পৰা আগবেলাতে ওলাই যাব পাৰিলে ভাল। তাইৰ ওলাওঁতে সময় লাগিব নহয়। যা ৰেডি হ'বলৈ কওঁ। ঠিক আছে বাৰু। কাক ৰেডি হোৱাৰ কথা কৈছে? গুণগুণক। গুণগুণক কলৈ যাবলৈ? কি কলৈ যাবলৈ? ইহঁত দুটা আজি গুৱাহাটীলৈ নাযাব নেকি? কিন্তু মইতো গুণগুণক যাবলৈ নিদিওঁ। চোৱা মলয়া, গুণগুণ কলৈ যাব নাযাব স্বামী হিচাপে সেইখিনি সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল ইয়াৰহে আছে, তোমাৰ আৰু মোৰ নাই। আৰু গুণগুণ ইয়াৰ লগত গ'লে যদি সুবিধা হয়, তুমি বা মই মাত মাতি কি লাভ? তই তাৰমানে গুণগুণক লৈহে যাবি? তাই মোৰ লগত গ'লে কামত সুবিধা হ'ব বুলিহে কৈছোঁ মা। তুমি যদি বেয়া পোৱা তেনেহ'লে তই গুণগুণক লৈ যা। ঠিক আছে। আপুনিও মানে গুণগুণ, তুমি ৰেডি হোৱা। ৰেডি হোৱা মানে? গুৱাহাটীলৈ যাবলৈ। কিন্তু মায়ে। তুমি সেইবোৰ চিন্তা কৰিব নালাগে, তুমি মাত্ৰ ৰেডি হোৱা। কি হ'ল? কি চিন্তা কৰিছা? নহয় মানে আমাৰ লগত শৰ্মিলাও যাব নেকি? কিয়? শৰ্মিলা গ'লে তুমি নোযোৱা মানে? নহয়, মই এনেইহে সুধিছোঁ, যাব নেকি? যাবও পাৰে। সকলো কথাতে গণ্ডগোল। কি? যিটো কামত যাক লৈ যোৱাৰ প্ৰয়োজন তাকে লৈ যাব লাগে। সি তাত ফুৰিবলৈ নাযায় নহয়, অফিচৰ কামতহে যাব। অফিচৰ কামত গুণগুণ গৈ কি কৰিব? লৈ যাওঁ বুলি ভাবিছে যদি লৈ যাওঁ। তই তেনেকৈ ক'লেই নহ'ব নহয়। তাই গ'লে কিবা সুবিধা হ'ব বুলি ভাবিছ নেকি? কিয়? কি কিয়? যি দুটা মানুহৰ মনৰ মিলেই নাই, সেই দুটা মানুহ একেলগে থাকিলে খেলি মেলি নালাগিবনে? সেইটো কথা অৱশ্যে ময়ো ভাবিছোঁ দেই। ইয়াত আমি গোটেই মানুহবোৰ আছোঁ কাৰণে যেনিবা কিছুমান কথা এৰা ধৰাৰ মাজত চলি গৈছে। তাততো সিহঁত দুটা অকলে থাকিব, গতিকে কিবা খেলি মেলি নহ'ব বুলি ক'ব নোৱাৰি। ক'ব নোৱাৰি নহয়, খেলি মেলি হ'বই। সেইটো কথাকে দেউতাৰে বুজি নাপায়। যিমানে ঘৰখনৰ ভাল হওক বুলি মই কিবা এটা ভাবোঁ, প্ৰত্যেকটো কথাতে দেউতাৰে গণ্ডগোল লগাবই। মুঠৰ ওপৰত তাৰ গোটেই জীৱনটোতে দেউতাৰে খেলি মেলি লগাই দিছে। কি দেখি বাৰু তাক সেইজনী ছোৱালী বিয়া কৰাই দিব লাগে? সেইবোৰ কথা আকৌ উলিয়াই নাথাকিবাচোন মা। কাইলৈ মই যাবলৈ ওলাইছোঁ। ঘৰৰ এনেকুৱা এটা পৰিৱেশ দেখি গ'লে ভাল লাগিব নেকি? ৰচোন, তোক এটা কথা কওঁ কওঁ বুলি কোৱাই হোৱা নাই। কি? তই যে এনেকৈ যাওঁ যাওঁ কৰি আছ, পৱনে দেখোন তোৰ যেতিয়াই মন যায় তেতিয়া গ'লে হ'ব বুলি কৈছিলে। তইনো কিয় যাওঁ যাওঁ কৰি আছ? হেৰি মানে মই তেওঁক যাম বুলি কৈ দিলোঁ যে। যাম বুলি কৈ দিলি বুলিয়ে যাব লাগিব বুলি কিবা কথা আছে নেকি? সেইটোও হয়, হ'লেও যাওঁ দিয়া, লাগিলে আকৌ আহিমগৈ। তথাপি আকৌ এবাৰ ভাবিছাচোন। ইছ ৰাম, কি হ'ল? শিল্পী অথনিয়ে কিবা এটা খাম বুলি কৈছিল, পাহৰি আছোঁ দেখিছানে? তয়ো যে এজনী মাক নহয়। যা যা সোনকালে কিবা এটা খাবলৈ যা। তুমি বুজি পাইছানে নাই নাজানো, তোমাক লৈ সি অকণো সুখী নহয়। গতিকে তাত গৈ আৰু অশান্তি নবঢ়াবা। আৰু মনত ৰাখিবা, শৰ্মিলা বহুত জেদী ছোৱালী। তাই যিকোনো কথা সহ্য কৰি নাথাকিব। মইনা, হা? আমি যাবলৈ ওলাইছোঁ। তুমি গম পাইছাই নহয়? পাইছোঁ। কেইদিন বা হয় একো গমেই নাপাওঁ নহয়। দুদিনমান বেছিকৈ থাকিব পাৰিলেই ভাল। কিয় তেনেকৈ ক'লা? আপুনি ঘৰত দুদিনমান ভালকৈ থাকি আহিলে মোৰেই মনটো ভাল লাগিব। অহাৰ দিনাৰে পৰা চকু পানীহে দেখি আছোঁ। চকু পানীবোৰ নুলিওৱাকৈ থাকিবলৈ যত্ন কৰোঁ। কি কৰিবা, বাধাই নামানে যে। সেইকাৰণেই দুদিনমান মুকলিমূৰীয়াকৈ থাকি আহক, যাতে এইবাৰ চকু পানী ওলাবলৈ সুবিধাই নাপায়। জানো সময় বা কি কয়। হেৰি মইনা, মই কথা এটা ক'বলৈহে আহিলোঁ। দেউতাই এইকেইদিন ৰাতিপুৱা শুই উঠিয়ে খালী পেটত কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস কৰিছে। তুমি গম পাইছাই নহয়? দায়িত্বটো তোমাক দিলোঁ। আৰু শুনা, মায়ে মৰ্ণিং ৱাকৰ পৰা আহি নেমু পানীৰ লগত মৌ মিহলি কৰি খায়। সেইটো দায়িত্বও তোমাক। চিন্তাই নকৰিব, সকলোবোৰ দায়িত্ব মই ধুনীয়াকৈ চম্ভালি ল'ম। সদায়তো নহয়, কেইদিনমানৰ কাৰণে এইখিনি কাম মই কৰিব নোৱাৰিমনে? পাৰিবা, তথাপিও চিন্তা এটা হয় দিয়াচোন। যদি ইমান চিন্তাই হয়
তেনেহ'লে তাৰ লগত যাবলৈ ওলাইছা কিয়? ইটো সিটো কাম কৰি দিবৰ বাবে মানুহ এজনী প্ৰয়োজন হ'ব বুলিহে তোমাক তাৰ লগত যাবলৈ দিছোঁ। তাত গৈ আকৌ তুমি অশান্তি নবহাবা। তুমি বুজি পাইছানে নাই নাজানো, তোমাক লৈ সি অকণো সুখী নহয়। গতিকে তাত গৈ আৰু অশান্তি নবঢ়াবা। আৰু মনত ৰাখিবা, শৰ্মিলা বহুত জেদী ছোৱালী। তাই যিকোনো কথা সহ্য কৰি নাথাকিব। শৰ্মিলা বাইদেউ যাব নেকি? আপোনাৰ ফোন বাজিছিল। শুনা পাইছোঁ মই। তুমিতো কলটো ৰিচিভ কৰিব পাৰা। মই আহি পাওঁ মানে কাটে খাই গ'ল। চোৱাচোন কাৰ ফোন। আননোন নম্বৰ দেখোন। আননোন নম্বৰ? ইমান ৰাতিপুৱাই কাৰ ফোন আহিব? শৰ্মিলাই হ'ব বুজিছা। আননোন নম্বৰ যদি কলটো ৰিচিভ কৰিব নালাগে, কাম নাই আৰু। বেলেগৰ বেলেগ চিন্তা, তাইৰ আকৌ মোলৈহে চিন্তা। ছোৱালীজনী বৰ ভাল বুজিছা। মোৰ বহুত কেয়াৰ লয়। খাওঁতে বহুতে শুওঁতে উঠোঁতে কেৱল মোৰেই চিন্তা। গুড মৰ্ণিং। গুড মৰ্ণিং, হেভ এ নাইচ ডে। মই আকৌ ভাবিছিলোঁ তুমি মোৰ ফোনটো ৰিচিভেই নকৰিবা নেকি। মই পিছে অফিচ পালোহি। ইমান ৰাতিপুৱাই? ঠিক আছে, মই গৈ আছোঁ। গৈ পাই কথা পাতি আছোঁ। মই আৰু এইখন ঘৰত কেতিয়াও ভৰি নিদিওঁ। কথাটো চিন্তা কৰি জনাব, কিন্তু টপ চিক্ৰেট। কাৰো ওচৰত প্ৰকাশ নকৰিলে ভাল হয়। আচ্ছা, কথা তাৰমানে সেইটো। নাই, শৰ্মিলাৰ মতি গতি মই ভাল দেখা নাই। তুমি এৰি থৈ অহাৰ 1 ঘণ্টা হ'ল কি নহ'ল তাই মৃত্যুকৰ লগত বিয়াত বহিলে। এয়াই তোমাৰ ৰুণজুনৰ তোমাৰ প্ৰতি থকা প্ৰেম, ভাল পোৱা, বিশ্বাস। अर्धांगिनी आगबढ़ाले लोटस मैट जेल SPF 50। ये क्रीम नहीं, इनोवेटिव लाइट वेट जेल है जो इजीली एब्जॉर्ब हो जाए। आइडिया 4G डायनासोर अनवांटेड 21 डेज, TVS अपाची मेट ब्लू, निहार जैस्मिन, मैनफोर्स कंडोम और इंडिका इजी हेयर कलर।